নমস্কাৰ, মই নিতুল বৰা। আৰু যি বৰ্তমান বান পৰিস্থিতি, আচলতে যি মহাপ্ৰলয় যি আমাৰ উজনি অসমত সংঘটিত হ'ল, সেয়া আচলতে এটা চাব নোৱাৰা এটা শোকাকুল যি পৰিৱেশ, আচলতে আমি কেতিয়াও আৰু তেনেধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ। আৰু সেই যিসকল বানাক্ৰান্ত লোক, তেখেতসকলক আচলতে সকলোৱে ইতিমধ্যে সহায়ৰ হাত আগবঢ়াইছে। আৰু ময়ো যি যেনেকৈ পাৰোঁ সহায় কৰি আছিলোঁ। কিন্তু আমাৰ যি সমূহ বকিয়ালবাসী ৰাইজৰ সহযোগত আৰু নৱউদ্দীপ্ত এনাজৰী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আৰু আমাৰ বকিয়াল বাগানবাসী আৰু বকিয়াল ব্যৱসায় প্ৰতিষ্ঠান আৰু মানে সমূহ বকিয়াল বুলি ক'লে, যিহেতু বকিয়াল 1 নং 2 নং সুন্দৰপুৰ চফলাগাঁত বকিয়াল নপাম, মানে সম্পূৰ্ণ আমাৰ যিসকল লোক আছে, সকলো লোকে একত্ৰিত হৈ আমি কালিলৈ নহয় পৰহিলৈ আমি ইতিমধ্যে আমাৰ কালেকশ্যন আৰম্ভ হৈ আছে। আৰু আমি নিজাববীয়াকৈও আমি যথেষ্ট পৰিমাণে চেষ্টা কৰিছোঁ তেওঁলোকক, যিসকল বৰ্ণাঢ্য লোক আছে, যিহেতু আপোনালোকে দেখিছেই, সদায় দেখি আছে, এটা মানে আচলতে ভাষাহীন, মানে শব্দহীন যি পৰিৱেশ সৃষ্টি হৈছে, সঁচাকৈ চকু পানী একেবাৰে মানে বৈ যায়গৈ। মানে ভিডিঅ'বিলাক চোৱাৰ লগে লগে বা আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছেই, যিবিলাক আচলতে ঘটনা হৈ আছে, এতিয়াও মৃতদেহ উদ্ধাৰ কৰিয়ে আছে, কোনোবা খাবলৈ নোপোৱাও এটা এতিয়ালৈকে পৰিৱেশ হৈ আছে। আৰু সেইটো কাৰণে যি যেনেকৈ বাৰু সহায় কৰি আছিলোঁ, কিন্তু আমি ভাবিছোঁ যে সমূহ বকিয়ালবাসী ৰাইজৰ সহযোগত আমি একত্ৰিত হৈ আমি ওলাইছোঁ পৰহিলৈ শিৱসাগৰলৈ বুলি। আৰু শিৱসাগৰ যি লোকসকল আছে, আমি একেবাৰে যিসকলে এতিয়াও আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি পাই আছোঁ যে তেখেতসকলে একেবাৰে এতিয়াও মানে খোৱা বোৱা ক্ষেত্ৰত তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। আচলতে তেখেতসকলৰ লোকৰ ওচৰত আমি যাবলৈ মানে চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ আমি যিমান পাৰোঁ। এটা কথা মোৰ বহুত বেছি ভাল লাগিছে, যেতিয়া এই কথাষাৰ এনেধৰণে আমিও ৰাইজক সহায় কৰিব পাৰোঁ নেকি, এনেধৰণে যেতিয়া মানে কথাষাৰ উপস্থাপন কৰিলোঁ, উপস্থাপন কৰাৰ লগে লগে মানে সমূহ বকিয়াল যি আমাৰ এই যুৱকসকলে ইমান একদম মানে আগ্ৰহী হৈ আহিছে যে আমিও মানে বানাক্ৰান্ত লোকসকলক যদি আমি অকণমান সহায় কৰিব পাৰোঁ বহুত ভাল হ'ব, যে আপুনি এটা সুন্দৰ কথাই উপস্থাপন কৰিলে এনেধৰণে। আৰু সেইটো কাৰণে তেখেতসকলে খুব উৎসাহিতভাৱে, আপোনালোকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে নিশ্চয়, তেওঁলোকে নিজৰ নিজৰ বাহন উলিয়াই লৈছে, কোনোবা বাইক উলিয়াই লৈছে, আচলতে দোকানে গৈ বাগানত গৈ তেওঁলোকে এনেকৈ ধৰণে কালেকশ্যন কৰিছেগৈ। আচলতে যে যেনেকৈ পাৰে। আৰু এই ক্ষেত্ৰত এটা কথা খুব ক'ব লাগিব, যিসকলৰ ওচৰলৈ আমি গৈছোঁ বা যিসকলে গম পাইছে, তেওঁলোকক কিন্তু আমি বানাক্ৰান্তসকলক মানে সাহাৰ্য দিবৰ কাৰণে যে আমি আগবাঢ়ি আহিছোঁ, সেই কথাষাৰ কোৱাৰ লগে লগে তেওঁলোকেও খুব মানে অতি আগ্ৰহেৰে মানে আমাক সহায় কৰিবলৈ আহিছে। সেইটো কাৰণে বহুত বহুত ধন্যবাদ বকিয়ালবাসী লোকসকলক, যে আপোনালোকেও আচলতে এতিয়াও যে মানৱতা জীয়াই আছে, মানুহে মানুহৰ বাবে, এই কথাষাৰ কিন্তু সম্পূৰ্ণভাৱে প্ৰতিফলিত। আৰু আমাৰ এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, আপোনালোকে মই ভিডিঅ' এটা প্লে' কৰি দিছোঁ, আমাৰ যিসকলে ইতিমধ্যে কালেকশ্যন কৰিবলৈ গৈছে, তেখেতসকলে নিশ্চয় তেখেতসকলৰ মুখে প্ৰথম শুনিব। আমি বান সাহাৰ্যৰ কাৰণে ঘূৰি ফুৰিছোঁ, যোনে যেনেকৈ পাই আমাক অনুদান আগবঢ়াইছে। আমি পৰহিলৈ বকিয়াল গাঁৱৰ পৰা আমাৰ যুৱকসকল ওলাইছোঁ বান সাহাৰ্যৰ বাবে। আমি শিৱসাগৰলৈ যাম। আমি সাধ্য অনুযায়ী মানে আমি সহায়ৰ হাত আগবঢ়াব বিচাৰিছোঁ। আৰু স্বতঃস্ফূৰ্তভাৱে আমাক সকলোৱে সহযোগিতা আগবঢ়াইছে। আমি এতিয়াও এনেকুৱা এটা আমি গৌৰৱ অনুভৱ কৰিছোঁ, আচলতে এনেকুৱা দুৰ্যোগৰ সময়ত আমাৰ মানুহবোৰ একত্ৰিত হৈ গৈছে। কোনো ধনী দুখীয়া বা কোনো জাতি ভেদাভেদ নাই, কোনো ৰাজনৈতিক মতাদৰ্শ নাই। এই সময়ত ঠিক যেনেকৈ আমি ক'ব লাগিব, আচলতে সাপ নেউল একেলগতে থাকে, এই তেনেকুৱা এটা পৰিস্থিতি হৈছে। এই দুৰ্যোগে আমাক এটা মহামিলন ঘটাইছে। আৰু মই আশা কৰিম যি যেনেকৈ পাৰে
এনেকৈ এই বৰ্ণাঢ্যসকলক এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াওক। কোনোবাই আৰ্থিকভাৱে পাৰে, কোনোবাই কিবা বস্তু বাহিনী দি পাৰে, কোনোবাই মানসিকভাৱে, কোনোবাই পাৰে, তেনেকৈ সহায় আগবঢ়াওক আৰু এনেকুৱা দুৰ্যোগ কোনোদিনেই নাহক তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া নিশ্চয় আপোনালোকে গম পালে, আচলতে ইয়াত আমি যে ওলাইছোঁ বানাক্ৰান্তসকলক কেৱল সহায় কৰিবলৈ, আমাৰ নিজৰ TRP MRP কাৰণে নহয়, কিছুমান ভিডিঅ' ক্ৰিয়েটৰক আমি মানে দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকৰ লগত যদি আপুনি যাম বুলি কয়, তেওঁলোকৰ লগত যদি আলোচনা কৰে, তেতিয়া মানে তেওঁলোকে ভাবে যে আমি ডাঙৰ ইউটিউবাৰ বা ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰ, তেনেকুৱা ধৰণৰ আমি কি কৰিছোঁ পৰিস্থিতিৰ মুখামুখি হৈছোঁ যে আমি ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰ বা আমি ডাঙৰ ইউটিউবাৰ, আমাৰ লগত যদি সৰু ভিডিঅ' ক্ৰিয়েটৰ এটা নিওঁ, আমাৰ ইজ্জতৰ কথা আছে। এনেধৰণেও কিন্তু বহুতে যাবলৈ ইচ্ছা কৰা মানুহকো কিন্তু লগত নিবলৈ টান পাইছে। কিন্তু আমি সকলোকে মুক্ত কণ্ঠৰে আপোনালোকক আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আমাৰ লগত সহযোগিতা কৰিব পাৰিব। আমাৰ গাঁৱতো আছে প্ৰফেচৰ আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, আৰ্মি আছে, পুলিচ আছে। কিন্তু তেওঁলোকে কি কৰিব, তেওঁলোকৰ নিজৰ পজিশ্যন হিচাপে তাত এষ্টাব্লিছ কৰিবলৈ নাযায়। তেওঁলোকে বকিয়ালবাসী হৈ যাব, সাধাৰণ নিবনুৱা হৈ যাব, মানৱতা খাতিৰতত যাব, সেই বানাক্ৰান্ত লোকসকলক সহায় কৰিবৰ কাৰণে। তাতে TRP MRP বুলি কোনো কথা নাথাকে। আৰু সেইটো কাৰণে কৈছোঁ, কোনোবা যদি আমাৰ লগত যাব বিচাৰে, আমাৰ লগত যদি সহযোগ কৰিব বিচাৰে, আপোনালোকে নিশ্চয় সহযোগ কৰিব পাৰিব। আৰু আমাৰ যি মানে আমি কেনেধৰণে তেওঁলোকক সহায় কৰিব পাৰিম আমি আলোচনা কৰিছিলোঁ। আৰু আলোচনাত আমি প্ৰথমতে আমি খোৱাৰ সামগ্ৰী দিয়াৰ উপৰিও আমি কাপোৰ কানি দিয়াৰ কথাও এটা চিন্তা কৰিছিলোঁ। আৰু এতিয়া আমি যদি ভবামতে যদি আমাক ৰাইজে যদি সহায় সহযোগ কৰে, তেতিয়াহ'লে আমি কাপোৰ দিয়াও চেষ্টা কৰিম। কিন্তু বৰ্তমানে তেওঁলোকে এসাঁজ খাব পৰাকৈ চাউল, আলু, দালি, তেল, পিঁয়াজ আৰু তেওঁলোকে পোহৰত থাকিবলৈ কাৰণে মম আৰু মহৰ ধূপ আৰু দিয়া চালাই, চাবোন, এনেকুৱা ধৰণকে আমি আৰু অন্যান্য এনেকুৱা ধৰণকে আমি সৰুকৈ এটা আমি পেকেজ কৰিম বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে আমাৰ যিসকল শিৱসাগৰবাসী ৰাইজে এই ভিডিঅ'টো চাইছে, আপোনালোকক এটাই কথা মানে অনুৰোধ জনাম যে এতিয়াও আমি কিছুমান ভিডিঅ' চালে আমি পাওঁ যে এখন নাও যোৱাৰ লগে লগে হাত বাউলি দি মাতি থাকে, নাই আমাৰ এইফালে নাহিলে, এনেকুৱা ধৰণৰ মানে দৃশ্যবিলাক আচলতে আমাৰ একদম হৃদয় চুই গৈছে। এনেও ডেড বডি ওলাই আছে, পশুধনৰ গোন্ধ, মৃত মানুহৰ গোন্ধই আচলতে যি মানে এটা মানে এনেকুৱা এটা শোকাকুল পৰিৱেশ আচলতে সৃষ্টি কৰি পেলাইছে। আৰু সেইটোতো আপোনালোকৰ আগত মানে অৱগত কৰিবই নালাগে, সকলোৱে দেখিয়ে আছে। কিন্তু আৰু এটা দৃশ্য দেখি বেয়া লাগে যে আজি 4-5 দিন ধৰিও কিছুমান জেগাত এতিয়ালৈকেও খাবলৈ পোৱা নাই। আৰু অনুগ্ৰহ কৰি আপোনালোকক এটা কথাই মই ক'ব বিচাৰিম, আপোনালোকে ভিডিঅ'টো কমেণ্টত যিখিনি জেগাত আমি যাব লাগে, আমি প্ৰায় মানে 200-300 ঘৰৰ এটা মানে পৰিয়াল, আচলতে 200-300 ঘৰৰ কাৰণে আমি ইতিমধ্যে সামগ্ৰী আমি প্ৰস্তুত কৰা এটা প্ৰয়াস কৰিছোঁ। আৰু সেইটো কাৰণে আমি ভাবোঁ যে আপোনালোকে যিখিনি একেবাৰে মানে তেওঁলোকে কোনো সাহায্য পোৱা নাই, তেওঁলোকৰ ওচৰলৈ যাতে আমি যাব পাৰোঁ, আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে যে কমেণ্ট দিব, কমেণ্টত আপোনালোকৰ নাম্বাৰটো দিব। আমি পৰহি যোৱাৰ লগে লগে আপোনালোকক আমি যোগাযোগ কৰিম, আৰু যদি আমি সম্ভৱ হয় আমি সেই স্থানত দিয়াৰ চেষ্টা কৰিম। আৰু সেইখিনিয়ে কথা। আৰু আমাৰ যিসকল বকিয়ালবাসী ৰাইজ বা যিসকলে ভিডিঅ' চাই আছে, আপোনালোকেও যদি আমাক সহায় সহযোগ কৰিম বুলি যদি ভাবিছে, তেতিয়াহ'লে স্কেনাৰ এখন দি দিছোঁ, সেই স্কেনাৰখন মোৰে হয়। আৰু আপোনালোকে স্কেনাৰখনত আপোনালোকৰ যিটো তেখেতসকলক সহায় কৰাৰ যে প্ৰয়াস মন, আপোনালোকে তাত দিব পাৰিব। আৰু আপোনালোকে স্ক্ৰীনশ্বট মাৰি আমাক কিমান পইচা দিলে সেইটো আপোনালোকে দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আমি যিহেতু সহায় কৰি আহিম, তাৰ পাছত আপোনালোকে কোনে কিমান আমাক সহযোগ কৰিলে গোটেইখিনি আমি ভিডিঅ' আকাৰে স্ক্ৰীনশ্বট মাৰি দিম। প্ৰতিটো টকা বানাক্ৰান্তৰ কাৰণে দিয়া আপোনালোকে প্ৰতিটো টকা আমি হিচাপ কৰি আপোনালোকক দি দিম। আৰু সেয়াই এটা দুখ লগা বিষয় প্ৰতিদিনে দেখি থকা। আৰু সেইটো কাৰণে মানে এটা কথাই আপোনালোকক জনাইছোঁ যে যিসকলে এতিয়ালৈকেও মানে একেবাৰে খাবলৈ কাৰণে এমুঠি ভাতৰ টাউনত আছে, তেখেতসকলৰ যাতে আপোনালোকে এড্ৰেছটো আমাক দিয়ে, আৰু সেই স্থানৰ ব্যক্তিসকলে যাতে আমাক বস্তু বিতৰণ কৰা সহায় সহযোগ কৰে, তাকো কামনা কৰিছোঁ।
আপোনালোকক বহুত কিবা কিবি দিব পৰা নাই, কিন্তু বিপদৰ সময়ত অকণমান আপোনালোকৰ লগত আচলতে থাকিব বিচাৰোঁ, সহযোগ কৰিবহে কেৱল বিচাৰিছোঁ। কিয়নো আপোনালোকৰ যিহেতু ঘৰ বাৰী পশুধন বুলি মাটি সম্পত্তি মুঠতে সমস্ত শেষ। যদি কওঁ অখিলদাৰ যদি কথামতে যদি কওঁ, তেতিয়াহ'লে সমস্ত শেষ হ'ব। আৰু শেষ হৈ যোৱাত আমি কিবা এটা সাহাৰ্য দিয়াটো একদম মানে তিলমানো তাত একো নহয়। তথাপিতো বিপদৰ সময়ত কেৱল মাত খাৰ দিবলৈহে আমি আপোনালোকৰ ওচৰত মানে যোৱা আচলতে প্ৰয়াস কৰিছোঁ। আৰু যাতে আমি যিমানখিনিলৈকে পাৰোঁগৈ সিমানখিনিলৈকে আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী ৰাইজৰ সহযোগত আমি কৰিম বুলি ভাবিছোঁ। কিন্তু যিসকলক দিব নোৱাৰোঁ, কিন্তু তেখেতসকলেও যাতে মনত দুখ নকৰে, আৰু মানে যিসকলে আৰু পায় তেখেতসকলেও যাতে মানে সাহাৰ্যৰ নামত এনেকুৱাহে বা এইকেইটা বস্তুহে দিলেহি নেকি বুলি যাতে মনত অকণো দুখ নকৰে, তাৰ বাবে আপোনালোকক ক্ষমা বিচাৰিছোঁ। আমি আপোনালোকক কেৱল মানে মাত খা লগাবলৈহে যাম। আপোনালোকে আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। মোৰ ভিডিঅ'টো আজি সিমানে আছিলে, আৰু আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব। আৰু আমাৰ বকিয়ালবাসী ৰাইজকো আমি জনাইছোঁ যে ইতিমধ্যে আপোনালোকৰ সুবিধাৰ কাৰণে এখন স্কেনাৰ দি দিছোঁ, আৰু স্কেনাৰখনত আপোনালোকে তাত আপোনালোকৰ যিটো সাহাৰ্য দিম বুলি ভাবিছে আপোনালোকে তাত দিব পাৰিব। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে সকলোৱে ভালে থাকে, সুস্থ থাকে। আৰু আমিও আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে সুন্দৰভাৱে তেওঁলোকৰ ওচৰত গৈ যিসকলে ইতিমধ্যে বানাক্ৰান্তত ভুগি আছে প্ৰকৃত তেওঁলোকক যাতে আমি সুচাৰুৰূপে দি আহিব পাৰোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে এনেকৈ ধৰণে সহায় সহযোগ কৰিব পাৰোঁ। আমি যিহেতু এটা টীম যাম, আৰু এটা আমি ভাবিছোঁ যদি সকলোৱে সহায় সহযোগ কৰে আমাৰ এটা টীমটো বৃহৎ টীমেই হ'ব। আৰু আমি কি পাৰোঁ আৰু আমি চেষ্টা কৰিম। আৰু সিমানে আছিলে ভিডিঅ'টো। গতিকে সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই।